মোৰ নাম গিয়াসুদ্দিন আলী। মোৰ ওপৰত যেটো মানে তেওঁলোকে অভিযোগ আনিছে এটো সম্পূৰ্ণ মিছা অভিযোগ। কাৰণ আপোনালোকে চাওক, অসম গভৰ্ণমেণ্টৰ লগত যি দালালবিলাকে মুছাব্বিৰ আলী আহমেদ, আপোনাৰ আবু বাকাৰ সিদ্দিক, এওঁলোকে একটা দালাল হয়। দালাল মানে ইণ্টাৰনেশ্যনেল দালাল হয়। এওঁলোকে কি কৰিছে, আপোনাৰ এই চাপৰি মাটি বিক্ৰী কৰি পেলাই, যেতিয়া মানে আমি গম পালোঁ 2023 চনত অসম গভৰ্ণমেণ্টে উচ্ছেদ কৰাৰ পিছত এওঁলোকে আকৌ পুনৰাই পাৰ বিঘাত 3000কে টকা লৈ মানুহ বহাই দিলে। সেই কথাটো আমি জনোৱাৰ আমি শোণিতপুৰ জিলা উপায়ুক্তক জনালোঁ, আমাৰ MLA গণেশ কুমাৰ লেম্বু ছাৰক জনালোঁ, আমাৰ MP মহোদয় ৰঞ্জিত দত্ত ছাৰক জনালোঁ। তেখেতৰ সহায়ত যেতিয়া চৰ পুনৰাই উচ্ছেদ আৰম্ভ হ'ল, তেতিয়া তেওঁলোকে এই আমাৰ ওপৰত মিছা অভিযোগ কেইটামান উত্থাপন কৰিছে। গতিকে আপোনালোকে এইটো জানে, আমি গভৰ্ণমেণ্টৰ লগত সহযোগিতাত থাকি পেলাই আমি উচ্ছেদ অভিযান কামটো আমি আৰম্ভ কৰি আছোঁ। গোটেইখিনি আমি গভৰ্ণমেণ্টক সহযোগ কৰি আছোঁ। মোৰ বিষয়ে ইয়াৰ লগত ধৰি লওক মই এইটোত জড়িত নাই, জড়িত এটা বিষয়ত আছোঁ। তেওঁলোকে কাম কৰিছে, তেওঁলোকে অন্যায় কৰিছে, তেখেতলোকৰ লগত তেখেতৰ এগেইনষ্টত আমি যুঁজি আছোঁ। গতিকে মোৰ কথা হৈছে, যিবিলাক দালাল, এই দালালবিলাকক ইমিডিয়েট সোনকালে এৰেষ্ট কৰিব লাগে। আৰু ইয়াত আমিৰো কোনো জড়িত নাই, আৱাল হুছেইনৰ জড়িত নাই, আব্দুল ফাৰুকৰ জড়িত নাই। গতিকে আমাৰ কোনো মানুহ ইয়াত জড়িত নাই। আমি এই 4-5জন মানুহ লাগি আছোঁ, MLA ছাৰৰ লগত লাগি আছোঁ, আমি MP ছাৰৰ লগত, ইহঁতক উচ্ছেদ কৰিব লাগে। গতিকে এইখিনিয়ে মোৰ ক'বলগীয়া কথা। আজি চাওক, আপোনালোকে যিটো কথা মানুহবিলাকে আমাৰ ওপৰত মানে আনিছে যে আমি পইচা উঠাবলৈ মানুহ লগালোঁ, আপোনালোকে চাওক, যি ফৰেষ্ট লেণ্ডৰ জেগাত তেওঁলোকে অবৈধভাৱে মাটি খাই আছে, দালালৰ পৰা কিনি, আবু বাকাৰ সিদ্দিক সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা, তাই সংখ্যালঘুৰ বেনাৰত এটা দালালি সৃষ্টি কৰিবলৈ দালালি কৰি আছে। 2 নম্বৰত হৈছে আপোনাৰ বন বিষয়াবিলাক আছে, নাম দিয়া হৈছে। 3 নম্বৰত আছে আপোনাৰ এই কি নাম আছিলে, মুছাব্বিৰ আলী আহমেদ। গতিকে তেওঁলোকৰ বিৰোধ যেতিয়া আমি কৰিছোঁ, তেওঁলোকে সেইবিলাক মানুহক কি কৰিছে, উচতনি দিছে। আপোনালোকে এইটো নিউজত আপোনালোকে নিজে চকুৰে দেখা পাইছে। আমাৰ নাম মানুহবিলাকে ক'ব নোৱাৰে, ক'ব পাইছে নেকি? আমাৰ নাম ক'ব নোৱাৰে, নাম নাজানে। গতিকে শিকাই দিয়ে। আৰু কিছুমান মানুহে কি কৰে, এওঁলোকে বেগত থাকিবলৈ শিকাই দিয়ে, ক'লে গেছুৰ নাম ক, গিয়াসুদ্দিনৰ নাম ক। গতিকে গিয়াসুদ্দিন এইবিলাকত জড়িত নাই। আপোনালোকে এইটো শুনা পাইছে যে গিয়াসুদ্দিন চাপৰিত নাহে। হয়, আমি যাওঁ, যেতিয়া ইলেকশ্যন আহে, পঞ্চায়ত ইলেকশ্যন আহিছে, আমি 3 দিন থাকি পেলাই ৰাইজক লৈ আমি ভোট দিলোঁ, জিকালোঁ। আমাৰ 2টা BJP সমৰ্থিত পাৰ্টিক জিকালোঁ। আমাৰ ৱাৰ্ড মেম্বাৰ, আমাৰ জিলা পৰিষদ, কাউন্সিলাৰ, স্বেচ্ছতে আমাৰ বৰগাঁও পঞ্চায়তত জিকাই লৈ গ'লোঁ। গতিকে MP ইলেকশ্যনত গৈছোঁ। মই 2 বছৰৰ ভিতৰত মাত্ৰ 5 দিনে চৰত আছিলোঁ। আজিৰ পৰা পাৰ্লিয়ামেণ্ট ইলেকশ্যনত 2 দিন, আৰু আজিৰ পৰা 6 মাহ আগত যে পঞ্চায়ত ইলেকশ্যন হৈছিলে তেতিয়া 3 দিন। চাওক, আজি ধৰি লওক এই সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নিজকে নেতা বুলি কয়। একচুৱেলি তাৰমানে সংখ্যালঘুৰ মানে সংগঠনৰ নামত সি এটা দালাল হয়। আজি আপোনালোকে জানে, আজিৰ পৰা 8 মাহ আগত ঠিক ডাকচৰ কেছত নগাঁও ডিষ্ট্ৰিক্টৰ আৰক্ষী SP ছাৰে কচুৱাৰ এখন ডাকচৰ কেছত তাক ধৰি পেলাই চালান দিছে। 7 মাহ জেল কাটি পেলাই যিটো দালাল নেকি জেলৰ পৰা ওলাই আহি পেলাই আকৌ চৰাঞ্চলত গৈ পেলাই মাটি বিক্ৰী কৰি আছে, ফৰেষ্ট লেণ্ডৰ মাটি। তাৰ দালালিৰ বাহিৰত তাৰ কোনো একো বিজনেছ নাই, এইটো আপোনালোকে চবেই জানে। গতিকে আমি মুখ্যমন্ত্ৰী ছাৰক অনুৰোধ জনাব বিচাৰিছোঁ এইটোৱেই, এই দালালবিলাক ইমিডিয়েট এৰেষ্ট কৰিব লাগে। আৰু এটা কথা আপোনালোকে জানে, সদায় গভৰ্ণমেণ্টৰ এগেইনষ্টত উল্টা কথাহে সিহঁতে কয়। সদায় গভৰ্ণমেণ্টৰ এগেইনষ্টত উল্টা কথাই কয়। যেন জেগাত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যি কাম কৰি আছে, সদায় চব জাতিক লৈ সবকাৰ সাথ সবকা বিশ্বাস, চবকে লৈ ভালকৈ চলি আছে। ইহঁতে কি কৰে, মাইনৰিটি মানুহক ডাইভাৰ্ট কৰিব বিচাৰে। আৰু যে আপুনি এটা কথা প্ৰশ্ন কৰিছে, যে কংগ্ৰেছৰ AP মেম্বাৰ হয়, কাউন্সিলাৰ মানে কি? ই মানে এনেকৈ এটা মস্ত দালাল হয়। আজিৰ দিনত সি কংগ্ৰেছৰ কাউন্সিলাৰ, কালিৰ দিনত সি সংখ্যালঘু বেনাৰৰ তলত থাকি পেলাই দালালি কৰি আছে, পৰহিৰ দিনত সি মাইনৰিটি লিডাৰ। একচুৱেলি কোনো লিডাৰ নহয়, এইটো মস্ত দালাল হয়। মুছাব্বিৰ আলী আহমেদো দালাল হয়। আপোনালোকে জানে, মুছাব্বিৰৰ নগাঁও টাউনত আহিলে সি মোক কয়, দাদা মোৰ তাত পইচা নাই, 1000 টকা দিয়ক, তেল ভৰি লৈ যাওঁ। এই মানুহটো এনেকৈ দালালিৰ বাহিৰতে একো নাপায়। আপোনালোকে আমি চুবুথতি দেখুৱাই দিব পাৰিম। সি মোৰ লগত 1 লাখ টকা ডিমাণ্ড কৰিছে যে আপোনালোকৰ ওপৰত কোনো নিউজটো ভাইৰেল নহয়, আপুনি যিটো কামত গৈছে, গতিকে আমি আপোনাক হেল্প কৰিম। আমি তোৰ হেল্প নালাগে ভাই, মোক গভৰ্ণমেণ্টে হেল্প কৰিব, মোক আইনে হেল্প কৰিব, মই আইনৰ ওচৰত আছোঁ। হাতে ভৰি ধৰি পেলাই 1 লাখ টকা তাই ফোনপে'ত মোৰ পৰা লৈ গৈছে। কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে, ইহঁতে যে চৰত পইচা কালেকশ্যন কৰিছিলে, সিহঁতে মোক আহি পেলাই কিনিব বিচাৰিছিলে। আবু বাকাৰ সিদ্দিক, আপনার মুসাব্বির আলী আহমেদে
মই সিহঁতক একদম গঠিয়াই পেঠিয়াই দিছোঁ, তহঁত যা, তহঁতে দালালিৰ নামত পইচা কালেকশ্যন কৰিছ, মানুহবিলাকক কেনেকৈ বচাব লাগে সেইটো তহঁতৰ কথা। আমি গভৰ্ণমেণ্টৰ লগত লাগি আছোঁ। যোন জেগাত ফৰেষ্ট লাউকা বুঢ়া চাপৰি অভয়াৰণ্যৰ আণ্ডাৰত 7% কোটি কোটি টকা খৰচা কৰি গভৰ্ণমেণ্টে উচ্ছেদ কৰি খালী কৰিলে, তহঁতে যে 3 মাহ পিছত পাৰ বিঘাত 3000কৈ টকা লৈ 7000 বিঘাত পাৰ বিঘাত 3000কৈ টকা লৈ পেলাই যে তহঁতে ফৰেষ্ট ৰেঞ্জাৰৰ লগত মিলি, ডেভিৰ লগত মিলি, ৰেঞ্জ অফিচাৰ ফৰেষ্ট গাৰ্ডৰ লগত মিলি যে মানুহ বহাই দিলে, সেইটো আজি 2023 চনৰ পিছত প্ৰণৱ গুপ্তা দিনৰ পৰা যদি আসাম চৰকাৰে মোবাইল চিডিআৰ ওলায়, কাৰ লগত কিমান টাইম কথা পাতিছিলে, কাৰ লগত কিমান দিছে, গোটেই তথ্যবিলাক পোহৰলৈ আহিব। গতিকে আমি অনুৰোধ জনাব বিচাৰিছিলোঁ মুখ্যমন্ত্ৰী ছাৰক, মুখ্যমন্ত্ৰী ছাৰ আপুনি যিটো পদক্ষেপ লৈছে বহুত ধুনীয়া পদক্ষেপ লৈছে, আমি ছাৰ সদায় আপোনাৰ লগত আছোঁ। গতিকে ছাৰ আৰু থাকিম, আপুনি জীয়াই থাকিলেকে আমি থাকিম। আপুনি ছাৰ ফৰেষ্ট লেণ্ড যিটো খালী কৰিছিলে, এই ফৰেষ্ট লেণ্ডত ছাৰ যিবিলাক দালালি কৰি মাটি বিক্ৰী কৰিছে, দুখীয়া ৰাইজক ছাৰ আজিৰ দিনত বিপদত পেলাইছে। এই দুখীয়া ৰাইজসকলক আজিৰ দিনত বিপদত কোনে পেলাইছে? গভৰ্ণমেণ্টক আজিৰ দিনত দুবাৰ উচ্ছেদ কিয় কৰিবলগীয়া হৈছে? যোন জেগাত একবাৰত ছাৰ আপুনি কোটি টকা খৰচা কৰি পেলাই মাটিটো মোকলাই দিছে, এই ছাৰ দালাল দুৰন্দৰবিলাকৰ কাৰণে ছাৰ আজি পুনৰাই আপুনি উচ্ছেদ কৰিবলগীয়া হৈছে কোটি কোটি টকা খৰচা কৰিবলগীয়া। গতিকে ছাৰ গভৰ্ণমেণ্টৰ যি কোটি কোটি টকা খৰচা কৰিছে, এই দালালবিলাকৰ পৰা এৰেষ্ট কৰি আইনগতভাৱে ফৰেষ্ট লেণ্ডৰ মাটিত যিটো নেকি ভাৰতবৰ্ষৰ সংবিধান আছে, সেই সংবিধান মতে আইন ৰেজিষ্টাৰ কৰি পেলাই ছাৰ ইহঁতক যাৱজ্জীৱনত জেলত ৰাখিব লাগে। আৰু পাৰে